হয় এজাক বৰষুণ দিয়াৰ পিছতে পুনৰ কৃত্ৰিম বানপানীত ডুব গৈছে শিৱসাগৰৰ বলিয়াঘাট পথলিয়াল অঞ্চল। মই দেখুৱাইছো যোৱা 17 জুলাইতে আমি এটা বাতৰি সম্প্ৰচাৰ কৰিছিলো এই স্থানৰ পৰা। আচলতে ৰূপহীজান পুত যোৱাৰ পিছত আৰু NSIDCL কেতবোৰ নলা 4 লেনযুক্ত পথ নিৰ্মাণৰ বাবে বন্ধ কৰি দিয়াৰ পিছত আচলতে বৰষুণৰ পানী ওলাই যাব নোৱাৰা অৱস্থা হ'ল আৰু যাৰ বাবে বৰ্তমান এই ধৰণে কৃত্ৰিম বানৰ সৃষ্টি হৈছে এই পথলিয়ালত। আৰু আজি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। মই দেখুৱাইছো ৰাইজ বৰ্তমান এই ধৰণে ওলাই আহিছে ৰাজপথলৈ। মই দেখুৱাইছো ইয়াত ৰাজহ বিষয়া আহিছিলে আৰু ৰাজহ বিষয়াকো এইসকল ৰাইজে আজি ঘেৰাও কৰিছে। মই ইয়াত স্থানীয় লোক আছে, মই তেওঁলোকৰ ভাষ্য ল'ম। বাইদেউ অকণমান এইফালে আহিব। কি হৈছে সমস্যাটো আমাৰ মানে ৰূপহীজানতে যিটো পানী যায় সেই ৰূপহীজানটো অলৰেডি তেওঁলোকে বন্ধ কৰি দিলে। বন্ধ কৰি দিয়াত আমাৰ 4-5খন গাঁৱৰ মানুহ গোটেই ঘৰ দুৱাৰ পানীত তল হৈ আছে। আৰু তাত যে বোমা বিস্ফোৰণ হৈছিলে গোটেই গেছৰ পানীখিনি আহি ইয়াত আমাক এটেক কৰিছে। গেছ লিক হৈছিলে হওঁতে সেই পানীখিনি গোটেইখিনি আহি সেয়া পানীও আমাক অপকাৰ কৰিছে। আৰু এতিয়া আমি আজি 10-15 দিনে তেওঁলোকৰ লগত ইমান যোগাযোগ কৰিছো, কোনো আমাক মানে সুবিধা কৰি দিয়া নাই। আজি তেওঁলোক আহিছে। আজি আমি যেতিয়া নেকি পথ বন্ধ কৰিছো তেতিয়া তেওঁলোক প্ৰশাসনৰ বিষয়ে আমাৰ ওচৰলৈ আহিছে, নাও দেখা যোৱা কৰিছে। মূল সমস্যাটো আপুনি ভালকে কওক। মূল সমস্যাটো কি মানে আমাৰ বলিয়াঘাট পথলিয়াল গাঁৱৰ গোটেই সকলো ধৰি লওক ঘৰতে গোটেই বানপানী সমস্যা হৈছে। আৰু এই সমস্যাখিনি হ'ল ধৰি লওক আপোনাৰ 4 লাইনে এটা ড্ৰেইন বন্ধ কৰি দিয়াৰ কাৰণে আমাৰ সকলো ৰাইজ আজি ইমান কষ্টৰে থাকিবলগীয়া হৈছে। তাকে আমি আজি প্ৰায় 28 জুলাইৰ পৰা 28 জুলাইৰ পৰা আমি ইমান কাগজ পত্ৰ দিছোঁ যদি কোনো 17 জুলাই তাৰিখৰ পৰা আমি ইমান কাগজ পত্ৰ দিছোঁ যদি কোনো প্ৰশাসনে আমাক কোনো গা লোৱা নাই। আৰু তেওঁলোকে আহি চাই যোৱাৰ পিছত তেওঁলোকে কিবা এটা কৰি দিম বুলি কয় আৰু একো নকৰে। সেইকাৰণে আমি আজি ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছো। পানী সমস্যা অন্য একো নাইকিয়া। আমাৰ ল'ৰা ছোৱালী এতিয়া কাৰেণ্টৰ লাগিছে ছাৰ, আহি পিনি কাৰেণ্টৰ লাগিছে আৰু পানী লেট্ৰিন বাথৰুম মানে আমাৰ একোৱে নাই। খোৱা পানীকলৈকে আমাৰ কৈছা এদিন দুদিন নহয়, আমি আজি 2 মাহ দিন ভুগিছো ছাৰ। ল'ৰা আহিলে কাৰেণ্টৰ লাগিছে সকলো মানুহে জানে। কথা হ'ল কি আমাৰ এতিয়া এই বানপানীয়ে কৃত্ৰিম বানপানীয়ে আমাৰ গোটেই ঘৰ ইয়ালৈকে কঁকাললৈকে পানী হৈছে ভিতৰত। আপোনালোকে চাই আহক বলক। আজি 2 মাহে আমি লেট্ৰিন কৰিবলৈ আমাৰ ৰাস্তা নাই, আমি গা ধুবলৈও আমাৰ উপায় নাই, পেচাব কৰিবলৈ আমাৰ জেগা নাই। খোৱা পানীলৈকে আমি ইয়ালৈ আহি বাতৰি সম্প্ৰচাৰ কৰিছিলো, তাৰপিছত স্মাৰক পত্ৰ দিছিলে। আজিলৈকে আমাৰ একো বিচাৰ নাই, আমাক প্ৰশাসনৰ গা লোৱা নাই, DC গা লোৱা নাই, আমাৰ কোনো বিচাৰ কুচাৰ নাই। আমি আজি কিমান কষ্টত আজি 2 মাহে ভুগি আছো। মানুহো আহিছিলে এতিয়া একো সমাধান ONGC পানীও আমাৰ আহি আছে। আৰু এতিয়া চাওক এইটো ৰাস্তাত আমাৰ মেডিকেল যায়, স্কুল যায়। আমি আজি বয়সস্থ মানুহ, আমি আজি চুগাৰ টেষ্ট কৰিব যাব নোৱাৰো, প্ৰেছাৰ টেষ্ট কৰিব যাব নোৱাৰো। ৰাস্তাৰ দুখত আমাৰ কি অৱস্থা হৈ গৈছে, ভিতৰলৈকে পানী। আৰু এতিয়া চাওক আমাৰ 4 লাইনে যে আমাৰ এই ৰূপহীজানটো বন্ধ কৰিলে। আজি 2 মাহে তলত থাকিলে, ইমান নিবেদন কৰিও DCও গা নলৰিলে আৰু আজিলৈকে প্ৰতিবাদ কৰিছো। এতিয়া 4 লাইন আমি পূৰ্বে সম্প্ৰচাৰ কৰিছো ঐতিহাসিক ৰূপহীজান প্ৰায় বেদখল হ'ল ৰূপহীজানত আৰু 4 লেনযুক্ত পথ নিৰ্মাণৰ নামত ঐতিহাসিক ৰূপহীজান মাটিৰে পুতি পেলালে। ফলত কৃত্ৰিম পানী ওলাই যোৱাৰ ব্যৱস্থা নথকা হ'ল। দ্বিতীয়তে ONGCৰ কেতবোৰ পাইপ পথাৰলৈ সংস্থাপন কৰি দিয়া হৈছে, নলা খান্দি দিয়া হৈছে আৰু তাৰ যি খাৰুৱা তেল তাৰো আৱৰ্জনা গুচি যায় পথাৰলৈ। গতিকে আৰু এই গোটেইবিলাক পথলিয়ালত জমা হৈ পৰিছে, যাৰ বাবে বৰ্তমান বাৰুকৈ দুৰ্ভোগ ভুগিছে। এজাক বৰষুণ দিলে কৃত্ৰিম বানত সমগ্ৰ অঞ্চলটো ডুব গৈ আছে। আৰু আজি ৰাইজে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইতিমধ্যে ৰাজহ বিষয়া আহিছে শিৱসাগৰত, কিন্তু তেওঁকো ৰাইজে প্ৰশ্ন কৰিছে যে আপোনালোকক বাৰম্বাৰ স্মাৰক পত্ৰ দিয়া হৈছে, কিন্তু তাৰ পিছতো কিয় এই সমস্যা সমাধান কৰিব পৰা নাই। আজি আহিছে, আজিও তেওঁ আশ্বাস দিছে এই সমস্যা সমাধান কৰিব বুলি, কিন্তু ৰাইজে চাই আছে আপোনালোকৰ প্ৰতিশ্ৰুতি আশ্বাস বাস্তৱত পূৰণ কৰিবনে নকৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।